ধন্যবাদ আপোনালোক সকলোকে অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ বছৰৰ প্ৰথমটো দিনে যেহেতু গ্ৰন্থমেলাৰ বতৰ গ্ৰন্থমেলালৈ আহিছে কি কিতাপ সংগ্ৰহ কৰিলে আজি চাওক যেতিয়া কলেজত পঢ়ি থাকোঁ সেই দিনটোৰ পৰাই গুৱাহাটীত গ্ৰন্থমেলা হ'লে এপাক অহাটো এটা মানে আপুনি কওক নিত্য কৰ্ম বুলি ক'লেও ভুল নহয় নাহিলে মনটো বেয়া লাগে সেইকাৰণে আজিও সময় পালোঁ ভাবিলোঁ গ্ৰন্থমেলালৈ যাওঁ নতুন কিতাপ কেইখনমান চাওঁ আৰু নতুন কিতাপৰ লগত সম্পৰ্ক হ'লে খুব মনটো ভাল লাগে সেইকাৰণে কেইখনমান নতুন কিতাপ মোৰ লাইব্ৰেৰীত নথকা কেইখনমান এইবাৰ কিনি লৈছোঁ আৰু মানে এই পৰম্পৰাটো খুব ভাল কিতাপৰ লগত মানুহে এটা পৰিৱেশ গঢ়াৰ যিটো অসমত এটা খুব সুন্দৰ পৰিৱেশ এইটো যাতে আগবাঢ়ি যাওক সেইটোৱে আমি কামনা কৰোঁ ভাল লাগে কিতাপৰ দোকানলৈ আহিলেই ভাল লাগে নতুন বছৰত অসমবাসীলৈ কি আহ্বান জনাব চাওক অসম আজিৰ দিনত যথেষ্ট পৰিৱৰ্তন হৈছে আজি অসমৰ যি প্ৰতিভা সেইসমূহ বিকাশ হোৱাৰ এক নতুন পৰিৱেশত আজি আমি পদাৰ্পণ কৰিছোঁ তো 2025 বৰ্ষ এতিয়া আমি ভাৰতবৰ্ষই এনেকুৱা পৰ্যায়ত হৈছে যে আমি বিশ্বতে ভাৰত এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে উদ্ভাসিত হ'বলৈ সক্ষম হৈছে তাৰে ভিতৰত অসম সেইকাৰণে আমাৰ যিমানে আমি জ্ঞানৰ লগত জড়িত হ'ম কিতাপৰ লগত অধ্যয়নৰ লগত বিষয়বিলাকৰ গভীৰতাৰ লগত যিমানে আমি জড়িত হ'ব পাৰিম সিমানে আমাৰ ধাৰণাৰো পৰিৱৰ্তন হ'ব দৃষ্টিভংগীৰ পৰিৱৰ্তন হ'ব আৰু আমি নিজৰ মনোবল বৃদ্ধি হ'ব সেইকাৰণে এই যিটো পৰিৱেশ সেই পৰিৱেশটো এনেকৈ আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ আৰু অসমত যি শান্তিৰ পৰিৱেশ যি উন্নয়নৰ পৰিৱেশ এই যাত্ৰা এনেকৈ আগবাঢ়ি যাওক সেয়া কামনা কৰিছোঁ অসমবাসী সকলো ৰাইজৰ মংগল হওক তাকে কামনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত